আকাশবাণী গুৱাহাটীৰ FM মহাবাহু ইমান ধুনীয়াকৈ কোনে জিলে কোনে জিলে কোনে নামে দিলে জয়া তোকে আনিবলৈ মনে যেব উলিয়া কৰিব নোৱাৰো বিয়া বেয়া লাগে দেই। অসমৰ সংগীত জগতত পাহাৰী দাসৰ 50 বছৰীয়া বৰ্ণিল পৰিক্ৰমা। সংগীতৰ অনুৰাগীসকলৰ বাবে আকাশবাণীৰ শ্ৰোতাসকলৰ বাবে এটি পৰিচিত কণ্ঠ পাহাৰী দাস। সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী পাহাৰী দাসৰ সৈতে ইন্দ্ৰজিৎ দাসৰ অন্তৰংগ আলাপ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত, পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত। সাধক সুন্দৰৰ আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো নতুন প্ৰজন্মৰ কণ্ঠত নৱকান্ত বৰুৱাদেৱে লিখা গীত আৰু কবিতা। নমস্কাৰ, মোৰ নাম ইন্দ্ৰাণী ফুকন। মোৰ ঘৰ যোৰহাটত। আজি মই আপোনালোকক ঘৰৰ পৰাই কবি নৱকান্ত বৰুৱাদেৱৰ এটি কবিতা আবৃত্তি কৰি শুনাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কবিতাৰ শিৰোনাম স্বগত। কবি নৱকান্ত বৰুৱা। মাথোন একেটি কথা কম ভাবিছিলোঁ তোমাক পৃথিৱী, কত কথা কৈ গ'লো, তথাপি এটি বাৰু নোৱাৰিলোঁ ক'ব সেই কথা, সেই আদিম কথা। হয়তোবা সেই কথা ভাবিছিল পৃথিৱীৰ প্ৰথম মানুহে। হেজাৰ বৰাগী আহি সেই কথা কম বুলি গানে গানে বিচাৰিলে সোণৰ সোলেং। হেজাৰ শিল্পীয়ে আহি ক'লে সেই কথা তুলিৰে ভাষাৰে। অনামী কবিৰ গানে পুৰণি প্ৰথম বাণী বাৰে বাৰে শুনাবহি ভৱিষ্যতৰ জীৱন মেলাত। হেজাৰো শিল্পীৰ স্বপ্ন ৰূপৰং হেৰালেও থাকি যাব পৃথিৱীৰ মগ্ন বুৰঞ্জীত। আৰু মইতো হেৰাই যাম। মোৰ আধা কোৱা কথা হয়তো হেৰাই যাব ইথাৰৰ ভ্ৰষ্ট তৰংগত। সেইবাবে আজি মই সহজ ভাষাত কৈ দিওঁ যেন লাগে। নেলাগে কবিতা হ'ব, সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব। এষাৰি সহজ কথা সৰল ভাষাত আজি মই কৈ যাওঁ। হে পৃথিৱী, ভাল পাওঁ তোমাক সঁচাই, তাৰ বেছি আৰু একো নাই। সন্দেহৰ বহু মেঘ পাৰ হৈ দুখৰ নিশাত আজি মই এটি কথা কওঁ, সহজ সৰল সঁচা। ভাল পাওঁ তোমাক পৃথিৱী, দ্বিধাৰ ডাৱৰবোৰে আমাৰে ভালপোৱা কৰি তোলে দুখেৰে সুন্দৰ। সন্দেহৰ ভ্ৰুকুটিৰ ৰেখা কষতি শিলত সিজে কাঞ্চনৰ লেখা।
নমস্কাৰ, মোৰ নাম সুকন্যা দত্ত। মোৰ ঘৰ ঢকুৱাখানাত। মই পৰিৱেশন কৰিব লোৱা গীতটি নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত। মোক গীটাৰত সংগত কৰিছে মোৰ ভাইটি ভৈৰৱ দত্তই। আশা কৰোঁ আপোনালোকে গীতটি ভাল পাব। মই দিদিনৰ জোনাকী বহি আছো শুকান ঘাঁহত, ৰাতিৰ সপোন দেখি দেখি। মই দিদিনৰ জোনাকী বহি আছো শুকান ঘাঁহত, ৰাতিৰ সপোন দেখি দেখি। মই দিদিনৰ জোনাকী, মোৰ চিনাকি আকাশ আৰু তৰা, ৰাতিৰ সুৰভি ভৰা ধৰা। চিনাকি আকাশ আৰু তৰা, ৰাতিৰ সুৰভি ভৰা ধৰা। দিনৰ আলোক চিনাকি, চিনাকি। মই দিদিনৰ জোনাকী বহি আছো শুকান ঘাঁহত, ৰাতিৰ সপোন দেখি দেখি। মই দিদিনৰ জোনাকী, শুনিছো দূৰত হেনো আছে তিবেলি, সেই পোহৰৰ তপত দেউকা মেলি। শুনিছো দূৰত হেনো আছে তিবেলি, সেই পোহৰৰ তপত দেউকা মেলি। ৰাতিৰ কবিতা মইতো নেপাওঁ হাই বুজি, ইমান পোহৰ কিয় লাগে, ইমান পোহৰ কিয় লাগে। তুলসী তলত যদি অকলেও জ্বলি ৰয়, তুলসী তলত যদি অকলেও জ্বলি ৰয়, কোমল মাটিৰ এটি চাকি, এটি চাকি। মই দিদিনৰ জোনাকী বহি আছো শুকান ঘাঁহত, ৰাতিৰ সপোন দেখি দেখি। মই দিদিনৰ জোনাকী। আমাৰ সৈতে এয়া গোলাঘাটৰ কছাৰীহাট বনগাঁৱৰ পৰা প্ৰণামী কৌশিক। ইয়াত নদী আছিল, কবি নৱকান্ত বৰুৱা। দেখিছো নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰক, পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাৎ কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান। উদগ্ৰ ধ্বংসৰ নিচা, লোভৰ কুটিল দুঃসাহস, চলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিত অভিসাৰ। তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ মৰ্যাদা। সিও বন্দী সূৰ্যকণা আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু। কিন্তু মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আহঁতৰ খুৰুঙত এপাহি কপৌ ফুল,
সোনকালে সৰে। গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী। আঁকি দিয়ে তামৰঙে এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী। নদীক নিজৰা কৰি, জুৰিক শিলনি কৰি, বালিৰ দোলেৰে গঢ়ে গছ লতা ফুলৰ সমাধি। ছয়া ময়া জীয়াই এটি বালিয়ে বালিয়ে উৰি, পানীৰ কাৰণে ঘূৰি ক'ৰবাত বাট হেৰুৱাই। মৰুভূমি এইদৰে আহে, লাহে লাহে, মাহে মাহে, বছৰে বছৰে। দূৰণিৰ নীল সেই গাঁওখনলৈ এইবেলি সোনকালে আঘোণ আহিল। আহিনতে এইবাৰ বহাগৰ ঢল নাহে নেকি? উজানৰ বগা মেঘ পাহাৰৰ সিপাৰে থাকিল। পাহাৰ ইমান ওখ, ওখনে মেঘতকৈও, ওখনে প্ৰেমতকৈও। বৰষুণ ধাননিত নগজিল জোৱাৰ বজ্ৰা। আমাৰ বনত দো নাখালে খেজুৰি, কেৱল ফুলিব সিজু। মাজনিশা তৰাৰ পোহৰে ৰেণুতাৰ বালিদাহী সাপক বিলাব। দুবৰি ধৰিব ছাতি কাঁইটীয়া বনে। ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ। দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা। তাৰ পিছে উত্তৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ শুই ৰ'ব হাৰ হৈ সাগৰৰ বাবে। এইদৰে শেষ হোৱা এই যে ৰোমাঞ্চ স্মৰণৰ, এই যে প্ৰৌঢ়া ৰমণীৰ ৰমণ বিলাস অনভিজ্ঞ কিশোৰৰ সতে, য'ত গ্লানিৰ অতৃপ্তি নাই, ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ আবিলতা, অনায়াস গ্ৰহণ কেৱল ক্লীৱতা। বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি? গঢ়ে বিভীষিকা। তাতো যি ৰোমাঞ্চ আছে, যদি আছে, সেই জীৱন নালাগে আশ্ৰয় তাত। ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ। ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ। এয়া নাৰায়ণপুৰৰ পৰা সাৰংগপানী ভূঞা। পলহ পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চটিয়ন বনত মানৰ দিনৰ অতীত, বহাগৰ ধুমুহাৰ। কিমান সপোন সৰি গ'ল তাৰ কোনে ৰাখে খতিয়ান। কলম কপিলি জোৰ পাৰত ককা দেউতাৰ হাৰ। বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল। ডাৱৰে কি কলে, দিয়া আৰু দিয়া, নিশেষ কৈ দিয়া। আলিৰ কাণত গছপুলি ৰোৱা, এটা হাইস্কুল খোলা। পথিক প্ৰিয় যে সদায়ে বাটত, কাঢ়া দুটা হুমুনিয়া। উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা। আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুয়োকুল। আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলিত আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত জাতিস্মৰৰ হাঁহি উঠা সাধু।
সপোন অন্ধজি গলিত আমি থাকো তাৰে নয়নজুলিত সিহঁতৰ ভৱিষ্যত। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ নতুন প্ৰজন্মৰ কণ্ঠত মুকুল বৰুৱাদেৱে সুৰ কৰা দুটি গীত। নমস্কাৰ, মই চয়নিকা বৈশ্য, মোৰ ঘৰ নলবাৰীৰ অময়াপুৰ গাঁৱত। আজিৰ অনুষ্ঠানত আকাশবাণীৰ সমূহ শ্ৰোতাক মই মোৰ শ্ৰদ্ধাৰ মুকুল বৰুৱা ছাৰে সুৰ কৰা এটি গীত গাই শুনাব বিচাৰিছোঁ। গীতটি লিখিছিল শ্ৰদ্ধাৰ নীলমপ্ৰভা বৰদলৈ বাইদেৱে আৰু গীতটিত কণ্ঠদান কৰিছিল হাছিনা হাজৰিকা বাইদেৱে। আশা কৰোঁ আপোনালোক আটায়ে ভাল পাব। অশ্ৰুষৰে নিৰৱধি, অশ্ৰুষৰে নিৰৱধি, উজাগৰি উজাগৰি ৰাতি, অশ্ৰুষৰে নিৰৱধি, অশ্ৰুষৰে নিৰৱধি, উজাগৰি উজাগৰি ৰাতি, মনত পৰে তোমাৰ নয়ন দুটি, উজাগৰি উজাগৰি ৰাতি। কৈছিলা প্ৰেম মানে এটি শিহৰণ, এটি শিহৰণ, কৈছিলা প্ৰেম মানে এটি শিহৰণ, এটি শিহৰণ, কৈছিলা প্ৰেম মানে দিছিলা এখনি আকাশ, দিছিলা এখনি আকাশ, মোক সগোপনে তুমি কৈছিলা প্ৰেম মানে কোঠেই হাই প্ৰতিশ্ৰুতি, কোঠেই হাই প্ৰতিশ্ৰুতি, জীৱন শীৰ্ণ নদী, উজাগৰি ৰাতি, তুমি দিয়া ৰূপহৰ আজি অন্ধকাৰ, তুমি অনা জীৱন সুবাস, নাই হাহাকাৰ, নিৰ্হাৰা পক্ষীৰ দৰে, নিৰ্হাৰা পক্ষীৰ দৰে, ক্লান্ত
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শ্ৰোতাসকললৈ নমস্কাৰ জনাইছোঁ। মই আমৰিনা জেৰিয়ানা, মোৰ ঘৰ গুৱাহাটীত। মই অসমীয়া চিৰসেউজ গীতসমূহৰ চৰ্চা সদায় কৰি আহিছোঁ। আজি আপোনালোকৰ আগত ঘৰৰ পৰাই গাবলৈ প্ৰয়াস কৰিছোঁ বিশিষ্ট সংগীতজ্ঞ মুকুল বৰুৱাদেৱৰ সুৰাৰোপিত এটি চিৰসেউজ গীত। সৰাপাত বোলছবিৰ এই গীতটিৰ কথা আৰু মূল কণ্ঠ নমস্য শিল্পী লক্ষ্যহীৰা দাস বাইদেউৰ। আশা কৰোঁ আপোনালোকে গীতটি আদৰি ল'ব। আত্মাৰ তৃপ্তি নাপাওঁ, অকণি ঘৰৰে বন্ধ বায়ুত মই আত্মাৰ তৃপ্তি নাপাওঁ। এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ, এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ। অবাধ পৃথিৱী, অবাধ আকাশ, অবাধ প্ৰাণৰ মোৰ আতিম আবাস। অবাধ পৃথিৱী, অবাধ আকাশ, অবাধ প্ৰাণৰ মোৰ আতিম আবাস। ক্লান্তিবিহীন সেই যাত্ৰাৰ পথ উলাহেৰে মই আগুৱাওঁ। ক্লান্তিবিহীন সেই যাত্ৰাৰ পথ উলাহেৰে মই আগুৱাওঁ। এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ, এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ। দৃষ্টি পাৰৰ দিগবলয়ত হো, দৃষ্টি পাৰৰ দিগবলয়ত হো, ঋণী ঋণী দেখা পাওঁ দূৰ সুদূৰত, ঋণী ঋণী দেখা পাওঁ দূৰ সুদূৰত। মহালোকৰ অকণি পোহৰ, আজি তাৰে আবাহনী গাওঁ। মহালোকৰ অকণি পোহৰ, আজি তাৰে আবাহনী গাওঁ। এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ, এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ। অকণি ঘৰৰে বন্ধ বায়ুত মই আত্মাৰ তৃপ্তি নাপাওঁ। অকণি ঘৰৰে বন্ধ বায়ুত মই আত্মাৰ তৃপ্তি নাপাওঁ। এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ, এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ, এৰি দিয়া প্ৰিয় মই যাওঁ যাওঁ। আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটিৰ সোপান শিতানত এইবাৰ আমি লগ পাওঁ হওক
অসমৰ পৰা গৈ মুম্বাইত শব্দযন্ত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰা ভাস্কৰ শৰ্মাক তেখেতৰ সৈতে কথা পাতিছে দেৱাশিষ কাঠকটীয়াই। নমস্কাৰ শ্ৰোতাসকল, সোপান অনুষ্ঠানলৈ স্বাগতম। মই দেৱাশিষ কাঠকটীয়া। শ্ৰোতাসকল, আমি এই অনুষ্ঠানত একোটা বৃত্তিৰ বিষয়ে আমি আপোনালোকক অভিজ্ঞ ব্যক্তিৰ পৰা কিছু কথা জনাবলৈ চেষ্টা কৰোঁ। আৰু আজি আমাৰ লগত উপস্থিত আছে এজন অভিজ্ঞ ব্যক্তি। তেখেতৰ নাম ভাস্কৰ শৰ্মা আৰু তেখেতে বৰ্তমান শব্দযন্ত্ৰী বা যাক আমি ছাউণ্ড ইঞ্জিনিয়াৰ বুলি কওঁ, তেখেতে সেই বৃত্তিৰ লগত জড়িত। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ বিষয়ে, কি এই বৃত্তি, কেনেদৰে এই বৃত্তি ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰে, কেনেদৰে কাম কৰিলে আগুৱাই যাব পাৰে, এই বিষয়ে আমি পাতিম। নমস্কাৰ, ভাল লাগিছে আজি ইয়াতে আপোনালোক লগ পাই। হয়, প্ৰথমৰ পৰা আপোনাৰ কথা জানিবলৈ বিচাৰিম। আপুনি এই বৃত্তিৰ লগত জড়িত হ'ল, মন আছিলে বা কি চিন্তা কৰি পেলাই আপুনি এই বৃত্তিৰ লগত জড়িত হ'ল? একচুৱেলি যেতিয়া মই সৰু আছিলোঁ তেতিয়া একচুৱেলি মোৰ দেউতাই কমেডি কৰিছিলে। চ' তেতিয়া দেউতাই গুৱাহাটীত ৰেকৰ্ডিং কৰিব আহে সেইখিনি সময়ত। চ' ময়ো আহিছিলোঁ দেউতাৰ লগত অহাৰ পিছত যেতিয়া মই ক্লাছ 12 যেতিয়া মই পাছ কৰিলোঁ, তেতিয়া দেউতাই সুধিলে কি তই কৰিবি কি? তাৰপিছত মই ক'লোঁ কি মই এইটো লাইনত যাব বিচাৰিছোঁ। তাৰপিছত দেউতাই ক'লে কি ক'ত কৰিবি? তাত গোটেই চোৱা চিতা হ'ল ক'ত কৰিম কি কৰিম। তাৰপিছত গ'লোঁ বম্বে গুচি গ'লোঁ 2005-ত গৈ তাত জইন কৰিলোঁ, তাতে গৈ বম্বে ইউনিভাৰ্চিটিত শিক্ষাৰ কাৰণে। তাৰপিছত বম্বে ইউনিভাৰ্চিটিত গৈ 2005 যেতিয়া জইন কৰিলোঁ, এইটো 6 মাহৰ একচুৱেলি এইটো হেৰি আছিলে, কৰ্চটো 6 মাহৰ আছিলে। 6 মাহ কৰাৰ পিছত মই তাত 6 মাহ তাত শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰপিছত নিজাকৈ কাম কৰিব ষ্টাৰ্ট কৰিলোঁ 6 মাহ পিছত। তাৰপিছতে আপুনি প্ৰথম আপোনাৰ যি শিক্ষা গ্ৰহণ কৰিছিলে 6 মাহৰ আছিলে, এইটো ছাউণ্ড এণ্ড ৰিপ্ৰডাকশ্যন বুলি এটা কৰ্চ আছিলে বম্বে ইউনিভাৰ্চিটিত। চ' মই এইটোৰ কাৰণে এপ্লাই কৰিলোঁ। তাৰপিছত তাত মই ছিট পালোঁ। তাত মাত্ৰ 20জন ল'ৰাই একচুৱেলি লয়, 20জন ষ্টুডেণ্ট লয়, হয় 400জনমান ষ্টুডেণ্ট। তাত মই ক্ৰেক কৰিলোঁ সেইটো, তাৰপিছত জইন কৰিলোঁ তাতে। আৰু প্ৰথম অৱস্থাত এই বৃত্তিটো খুব জনপ্ৰিয় নাছিলে অসমৰ প্ৰেক্ষাপটত, কিন্তু এতিয়া এই বৃত্তিটো যথেষ্ট সন্মান সকলোৱে বিচাৰে, সকলোৱে আঁকোৱালি ল'বলৈ বিচাৰে। সেই সময়ৰ আৰু আজিৰ সময়ৰ মাজৰ যি পাৰ্থক্য আপুনি সেয়া কেনেদৰে চায়? তেতিয়া একচুৱেলি এনেকুৱা আছিলে কি তেতিয়া ইণ্টাৰনেট ইউজ বহুত কম আছিলে। আমি গম পোৱা নাছিলোঁ কি আমি ক'ত পঢ়িম, ক'ত ভাল কোনো এনেকুৱা কৈ দিয়া মানুহ নাছিলে কি আমি কোনটো লাইনত যাম, কি কৰিম। এতিয়া একচুৱেলি বহুত ইজি হৈ যায়, আপুনি গোটেইখিনি বস্তু ইণ্টাৰনেট গোটেইখিনি পায়ে যায়। আপুনি একচুৱেলি আজিকালি ইণ্টাৰনেটে শিকিব পাৰে মানুহে, ফাৰ্ষ্ট বেছিকখিনি ইণ্টাৰনেট শিকিব পাৰে। মই ইয়াৰ পৰা যেতিয়া গৈছিলোঁ তো মই একচুৱেলি বেছিকখিনি জনা নাছিলোঁ। মই ডাইৰেক্ট নলবাৰী টু বম্বে গৈছিলোঁ। চ' মই যেতিয়া গৈছিলোঁ তেতিয়া মই একোৱে জনা নাছিলোঁ। মই সুধিছিলোঁ হোৱাট ইজ এ ছাউণ্ড। মই পঢ়ি শুনি যাম, মই ভাবিছোঁ নৰ্মেল, মোৰ এনেকৈ সুধিব তুমি কি কৰা বা কেনেকুৱা। যেতিয়া বহুত প্ৰশ্ন কৰি দিলে মইতো একো ক'ব পৰা নাছিলোঁ। আৰু বহুত ল'ৰা এনেকুৱা হয় বহুতেই শিকিব যায়, অলৰেডি কাম কৰি থাকে। মানে গুৱাহাটীৰো মোৰ লগত এজন আছিলে যোনে কাম কৰি থকাৰ পিছত তেওঁ অলৰেডি শিকিব গৈছে, তেওঁলোকৰ কাৰণে ইজি হৈ যায়। মই কি হৈছিলোঁ, মই ক্লাছ 12 মই তেতিয়া আনিছোঁ চবৰে একদম সৰু ল'ৰা আছিলোঁ। মই যাই তাত জইন যেতিয়া কৰিলোঁ, তাৰপিছত মোৰ কাৰণে একচুৱেলি বহুত অসুবিধা হৈছিলে তেতিয়া, কাৰণ মই না মাইকৰ কিবা নলেজ আছিলে না বেলেগ কিবা নলেজ আছিলে। মই ডাইৰেক্ট যাই জইন কৰিছিলোঁ। তাৰপিছতহে মই একচুৱেলি লাহে লাহে নিজে গোটেইখিনি শিকিব লগা হৈছে। আৰু এগেইন মই ৰিপিট কৰিছোঁ গোটেইখিনি যেতিয়া কাম কৰিব ষ্টাৰ্ট কৰিছোঁ। হয়, আৰু ছাউণ্ড ইঞ্জিনিয়াৰ বা শব্দযন্ত্ৰী এই বৃত্তিটোক আপোনাৰ ভাষাৰে যদি আপুনি বুজাবলৈ বিচাৰে, আপুনি কেনেধৰণে বুজাব? কি হয় এই বৃত্তিটো, কেনেদৰে ইয়াত কাম কৰিব লাগে? ইণ্ডিয়াততো বহুত এনেকুৱা আছে কি বহুত ইনষ্টিটিউট আছে, আপুনি শিকিব পাৰে। বম্বেত আছে, চেন্নাইত আছে, কলকাতাত আছে, আপুনি সেনেকৈও শিকিব পাৰে। নহ'লে আপুনি এনেকৈও কৰিব পাৰে, কাৰোবাৰ আণ্ডাৰত গৈ আপুনি এচিষ্ট কৰিব পাৰে, কাৰোবাক সেনেকৈ কাম কৰিব পাৰে। কি হয় ছাউণ্ড ইঞ্জিনিয়াৰিং বৃত্তিটোৰ বিষয়ে অলপ যদি কয়? বৃত্তিটো একচুৱেলি এনেকুৱা, মইতো একচুৱেলি আছোঁ মিক্সিঙত। তো মিক্সিঙত এনেকুৱা হয় কি আপোনাক মাংস এখন বনাব দিছে, আপুনি চব যোগাৰ কৰি দিছে, আপুনি চব বনাব লাগে। কেনেকৈ তাক ভালকৈ বনাব পাৰে, চবেইতো বনায়, কিন্তু চবৰে বেলেগ বেলেগ ধৰণে চবেই নিজৰ এটা হেৰি থাকে। যেনে মোৰ ছাউণ্ড এটা আছে, মই ছাউণ্ডটো মানুহে বুজি পায়, মোক সেইকাৰণে মোৰ লগত কাম কৰে। চ' মই সেইটো কেনেকৈ ভালকৈ বনাব পাৰোঁ। ছাউণ্ড ইঞ্জিনিয়াৰিং আছে, বহুত বস্তু আছে তাত। আকৌ আছে আপুনি ৰেকৰ্ডিং এটা আছে চেপ্টাৰ, তাৰপিছত ছাউণ্ড ডিজাইনিং এটা চেপ্টাৰ আছে। মোৰটো হ'ল মই অকল মিক্স মাষ্টাৰ, অকল গানৰ মিক্স মাষ্টাৰ কৰোঁ। এই যিটো বৃত্তি, এই বৃত্তিটোৰ ক্ষেত্ৰত কোনসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ আগ্ৰহী হয়? মিউজিকত সৰুৰ পৰা আগ্ৰহী। মোৰ যেনেকৈ আছিলে, মই মিউজিকত ভাল পাইছিলোঁ, বাট মই ভাবিছিলোঁ মিউজিচিয়ান এটা হ'বলৈ বহুত কিবা কিবি শিকিব লাগিব, কিন্তু এই মিউজিকত থাকিবলৈ মই কি এটা ৰাস্তা ল'ব পাৰিম। সেইকাৰণে মই মিউজিকৰ লগত জড়িত থাকিবলৈ একচুৱেলি ছাউণ্ড ইঞ্জিনিয়াৰিংটো বাছি ল'লোঁ।
আপুনি শব্দৰ খেলা কৰি ভাল পায় য়েছ শব্দৰ খেলা হয় আৰু এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপুনি সফলতা আৰ্জিবলৈ সক্ষম হৈছে ৰাইট ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি সফলতা আৰ্জিবলৈ সক্ষম হৈছে সেই সফলতাৰ বিষয়ে জানিবলৈ বিচাৰিম সফলতা একচুৱেলিটো ক'বলৈ গ'লে দীঘলীয়া হ'ব যেতিয়া মই 2005ত যেতিয়া বম্বে গৈছোঁ তাৰপিছত 6ৰ পৰা মই কাম ষ্টাৰ্ট কৰি এটা ষ্টুডিঅ'ত কাম ষ্টাৰ্ট কৰিলোঁ তাৰপিছত সেইটো 10 বছৰ মই এটা ষ্টুডিঅ'ত কাম কৰিছিলোঁ মোৰ সেইখিনি লাইফৰ ষ্ট্ৰাগল হয় একচুৱেলি 10 বছৰ তাৰপিছত মই নতুন মোৰ নিজৰ ষ্টুডিঅ' গঢ়িলোঁ একচুৱেলি 10 বছৰ পিছত 10 বছৰ মোৰ লাগি গ'ল শিকিওঁতে এতিয়াও শিকি আছোঁ একচুৱেলি এইটো কেতিয়াও এণ্ড নহয় শিকি আছোঁ তাত 10 বছৰ যেতিয়া নিজৰ ষ্টুডিঅ' কৰিলোঁ তাৰপিছত মই 2018ত মিৰ্চি মিউজিক এৱাৰ্ড বেষ্ট ছাউণ্ড ইঞ্জিনিয়াৰ হিচাপে পাবলৈ সক্ষম হ'লোঁ তাৰপিছত জাৰ্ণি এনেকৈ চলি আছে আৰু আপুনি যিসমূহ সংগীতৰ কাম কৰিছে তাৰ ভিতৰত আপুনি যদি উল্লেখ কৰিবলৈ বিচাৰে সংগীতত অসমীয়া কাম বহুত কৰিছোঁ অসমীয়া মুভিজ মই চিঞৰখন কৰিছিলোঁ ৰ'দৰ চিঠি কৰিছিলোঁ চোৰ বুলি এখন আহিছিলে সেইখন কৰিলোঁ তাৰপিছত মিছন চাইনা কৰিছোঁ তাৰপিছত মিছন চাইনা কৰিলোঁ আৰু ৰ'দৰ চিঠি এইবোৰ বহুত এনেকুৱা বহুত আছে বহুত ক'বলগীয়া এনেকৈ চবৰে বস্তুবিলাক বেলেগ এতিয়া ক'ম কি এখন ভাল লাগিব এইখন ভাল চবেই ভাল লাগে চবৰ এক্সপিৰিয়েঞ্চবোৰ চবৰে লগত বেলেগ একচুৱেলি প্ৰত্যেক হেৰিতে এখন চিনেমাৰ সংগীত আৰু এটা গানৰ সংগীত পাৰ্থক্য নিশ্চয় আছে আজিকালি তেনেকৈ নাই আজিকালি কোৱালিটিবোৰ ইমানে বহুত আজিকালি আপুনি হিন্দী গান এটা শুনিলেও সিমানে কোৱালিটি পাব ফিল্ম এটাৰ গান শুনিলেও একেই হেৰি পাব একো পাৰ্থক্য যেন নালাগে আজিকালি আগতে যেতিয়া এই বৃত্তিৰ বিষয়ে মানুহে খুব কমকৈ শুনিছিলে বা এই বৃত্তি যে আছে সেই কথাও গম পোৱা নাছিলে কিন্তু আজিৰ দিনত মানুহে যথেষ্ট আদৰি লৈছে সন্মান কৰে এই বৃত্তিত জড়িত লোকসকলক এই দিশটো আপুনি কেনেধৰণে চায় দিশটো মোৰ মতেতো এনেকুৱা হয় যাৰ যোনে মানে একচুৱেলি যি কৰিব বিচাৰে সেইটো কৰিব লাগে একচুৱেলি মোৰ মন আছিলে এইটো কৰা তো মই হেপী মই এইটো কৰিছোঁ মই এইটো হেপী আছোঁ তাত কোনো মানে হেৰি নাই কি এইটো কৰিব নোৱাৰিলোঁ এইটো কৰিব নোৱাৰিলোঁ মই যিটো বিচাৰিছোঁ যোনে যি ইচ্ছা কৰে সেইটোৱে কৰিব লাগে একচুৱেলি তাত 100% দিব লাগিব একচুৱেলি কৰিলে 100% দিব লাগিব আৰু আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কাম কৰিছোঁ তাতে আপোনাৰ ষ্টুডিঅ'ৰ কথা কৈছে আপুনি ইতিমধ্যে কিবা ভাল মুহূৰ্তৰ বিষয়ে জানিবলৈ বিচাৰিম আপোনাৰ জীৱনত বহুত হেৰি লগ পাইছোঁ বহুত মানুহক লগ পাইছোঁ লাষ্টলি মই লগ পালোঁ ছিংগাৰটো বুলি ক'লে গোটেই সুনিধিৰ পৰাই শ্ৰেয়া ঘোষাল চবৰে লগত একচুৱেলি বেলেগ এক্সপিৰিয়েঞ্চ হয় চবৰে লগত শিকিব পাৰি যাৰ লগতে কাম কৰি একচুৱেলি তেওঁলোকৰ লগতে শিকা হেৰিটো বহুত হেৰি হয় শিকিব পাৰোঁ আৰু চবৰে কাম কৰি ভাল লাগে সেইটো কথা কাৰ লগত কাম কৰি সকলোতকৈ বেছি পৃথক লাগে এনেকৈ ক'ব পৃথক চবেই একে একচুৱেলি এইটো ক'ব নোৱাৰোঁ পৃথক কাৰ লগত ভালেই লাগে চবৰে লগত আৰু কিবা তেওঁলোকৰ আপোনাৰ কামৰ প্ৰতি বা তেওঁলোকে আপোনাৰ প্ৰতি কিবা মন্তব্য আগবঢ়াইছে এতিয়ালৈকে চবেই যেতিয়া আহি কয় আগতে যেতিয়া মই ৰেকৰ্ডিং কৰিছোঁ চবেই আহি কয় এই ল'ৰাটো বহুত ভাল ফাষ্ট কাম কৰে মোৰ যেতিয়া মোৰ বছক কৈ যায় তেতিয়া মোৰ মনটো ভাল লাগে মই কিবা এটা কৰিছোঁ মানে চবেই ভালকৈ কৈ যায় যেনে ৰূপকুমাৰ ৰাথোৰে ইমান ধুনীয়াকৈ কৈ গৈছিলে মোৰ কথা এবাৰ তেতিয়া 2007-8 মানৰ কথা তেওঁ ইমান তাৰিফ কৰি গৈছে হৰিহৰেনজীক লগ পাইছোঁ তেওঁ তাৰিফ কৰিছে মই উত্তম সিংজীক লগ পাইছোঁ তেওঁ মোৰ লগত কাম কৰি থাকে তো এনেকৈ বহুত মানুহ তাৰিফ কৰিব ভাল লাগে নিজৰে যেতিয়া কাম কৰোঁ একচুৱেলি এটা হেৰি পোৱা যায় কাম উৎসাহ এটা পোৱা যায় কোনোবাই যে তাৰিফ কৰে অসমৰ এজন যুৱক মুম্বাইত আজি প্ৰতিষ্ঠিত হিচাপে মই কৈছোঁ আপোনাক সেই পৃথিৱীখনত আপুনি অসমৰ যিসমূহ সংগীত আছে এই সংগীতসমূহ আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ নিয়াৰ ক্ষেত্ৰত আপুনি কেনেধৰণে আগভাগ ল'ব সেইটোত আমি কৰি আহিছোঁ যেতিয়া আমি আগতে কাম কৰিছিলোঁ বহুত হেৰিত আমি এনেকৈ মিউজিকবিলাক বহুত হিন্দীত আমি ভাবিছিলোঁ একচুৱেলি যেতিয়া বহুত হিন্দীত আমি কৰিছোঁ এনেকৈ কাম যাতে বাঁহীটো আমি কেতিয়াবা এনেকৈ কাম কৰি থাকিলে বাঁহীটো বজাই দিয়ে আমাৰ লোকে সংগীত এটাত তো এনেকৈ বহুত আমি চেষ্টা কৰিছোঁ আগতে আৰু আমি বাহিৰৰ মানুহকো শুনাইছোঁ আমাৰ কামবিলাক তো তেওঁলোকে বহুত আগ্ৰহী বহুত এনেকুৱা বহুত গান আছে যেন আমাৰ ঢোলৰ পেটাৰ্ণটো লৈ কেতিয়াবা ইউজ কৰে কেতিয়াবা আমাৰ ফ'ক এটালৈ ইউজ কৰে তো এনেকুৱা বহুত ইউজ হৈয়ে আছে একচুৱেলি আজিলৈকে নিশ্চয় আপোনাৰ মনটো ভাল লাগে তেতিয়া য়েছ ভাল লাগে তেতিয়া অসমৰ বুলি ক'লে ভাল নালাগিব আৰু এজন যুৱক বা যুৱতীয়ে বা এগৰাকী শিক্ষাৰ্থীয়ে যেতিয়া এই বৃত্তিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে কেনেধৰণে আগুৱালে ভাল হ'ব তেওঁলোকে একচুৱেলি প্ৰথমটো এই যোনটো প্ৰফেশ্যন হয় একচুৱেলি এইটোত এনেকুৱা নহয় কি আজিয়ে মই কাম কৰিম কালি কাম পাম
এইটো একচুৱেলি লাৰ্ণিং প্ৰচেছ হয়। আজি এনেকুৱা হয় কি 2 বছৰ শিকাৰ পিছতো তাৰপিছতো কাম নাপাব পাৰে বা একো নহ'ব পাৰে। এইটো হৈছে লং প্ৰচেছ। হাৰি যাব নালাগে একচুৱেলি, শিকিলে পাৰফেক্টলি একদম 100% দি শিকক। বাহিৰৰ গান শুনক, এইখিনিতো আমাৰ আছেই, কিন্তু বাহিৰৰ মানুহবোৰ আকৌ তাৰ পৰা নলেজবিলাক লওক। আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কি ক'ব আপুনি? তেনেকুৱা একো নাই, মোৰ মতেতো তেনেকুৱা একো নাই। আপোনাৰ মোৰ এক্সপিৰিয়েঞ্চ মতে আমাক যিমান থিয়ৰী শিকাইছিলে সেইবোৰ একচুৱেলি এটা বেছিক হয়, এইটো এটা বেছিক হয়, কিন্তু পিছত এনেকুৱা হয় কি আপুনি কাম কৰি যোনটো এক্সপিৰিয়েঞ্চ হয় সেইটোহে মেইন হয়। এইটো একচুৱেলি শিকাৰ পিছত ব্যৱহাৰিক যি অভিজ্ঞতা, প্ৰেক্টিকেল নলেজ, ব্যৱহাৰিক অভিজ্ঞতাই যথেষ্ট বেছি কাম। কাৰণ মই যেতিয়া শিকি গৈছিলোঁ তাৰপিছততো একচুৱেলি মই কাম কৰালৈকে 3-4 বছৰ শিকাওঁতে একচুৱেলি বেছিকখিনি শিকাওঁতে লাগি গৈছে মোৰ। একচুৱেলি কাম কৰিলে নহয়, মানুহখিনিক বুজি পাব লাগিব। লগত যোন মিউজিক ডাইৰেক্টৰ হওক, মিউজিক প্ৰডিউচাৰ হওক, মানুহখিনিক বুজি পাব লাগিব। সেই এটা বেলেগ এটা কথা। যেতিয়া চকীখনত আমি বহোঁ, কাষত যোনটো মানুহে কি বিচাৰিছে আমি সেইটো প্ৰথম জানিব লাগিব। তাৰ পিছতে আমি কম্পিউটাৰটোত একচুৱেলি কৰিম। প্ৰথম মানিব লাগিব কি এই মানুহজনে কি বিচাৰিছে। কেতিয়াবা এনেকুৱা হয় কি এজন মানুহে সেই বস্তুক বেলেগ ধৰণে চায় আৰু বেলেগ এজন মানুহে বেলেগ ধৰণে চায়। সেই দুজন মানুহক আমি বুজি পাব লাগিব। একেটা গানকে এজনে বেলেগ, আপুনি বেলেগকৈ চাব, মই বেলেগকৈ চাম। আপোনাৰ সেইটোক বুজি পাব, আপোনাৰ মাইণ্ডটোক আমি বুজি পাব লাগিব সেই কাম কৰা মানুহজনৰ লগত। একচুৱেলি সংগীত পৰিচালকজনৰ মনটো বুজিব লাগিব। ৰাইট চাউণ্ড ইঞ্জিনিয়াৰ। ৰাইট। আপোনাৰ বৃত্তিৰ প্ৰতি আকৰ্ষিত যথেষ্ট ছাত্ৰ ছাত্ৰী আজি হৈছে। এই ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আগুৱাই যাবলৈ আপুনি পৰামৰ্শ বা আহ্বান জনাব? মই তেতিয়া কৈছোঁৱে, প্ৰথম ক'ৰবাত শিকিব লাগে, ক'ৰবাত ইনষ্টিটিউট এখন শিকক, নহ'লে কাৰোবাক এচিষ্ট কৰক। আৰু যিমান পাৰে আজিকালি ইউটিউবত গোটেইখিনি আছে, আপুনি ইউটিউবৰ পৰা শিকক আৰু এপ্ৰ'চ কৰিব পাৰিব। যেনে এতিয়া মই এজন ইঞ্জিনিয়াৰ হয়, মোক কোনোবাই সুধিলে মই নিজে ভাল পাম। মোক সোধক কিবা যদি নোৱাৰিলে, আজিকালি চব ইজি হয় হোৱা, ফেচবুক আছে, ইনষ্টা আছে, কিবা যদি নোৱাৰিলে সেনেকুৱা কথা আমাক সোধক, আমি গাইড দিব পাৰিম চবকে। আৰু অসমৰ ক্ষেত্ৰত যদি আপোনাক মই সোধোঁ, অসমত আপুনি মিউজিক ইণ্ডাষ্ট্ৰি এনেকুৱা খোলাৰ আপুনি কিবা পৰিকল্পনা? নাই, চাওঁ আগলৈকে ভাবিছোঁ নেক্সট আৰু 5 years। আজিৰ পৰা 10 বছৰ আগতে আমি যদি চাওঁ, এটা গানৰ বা এখন চিনেমাৰ মিউজিকৰ কাম থাকিলে মুম্বাইত হয় সকলোৱে। কিন্তু আমাৰ অসমত যি এতিয়া পৰিৱেশ এটা আহিছে, শেহতীয়াকৈ কেইখনমান চলচ্চিত্ৰই এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, এতিয়া অসমত মিউজিকৰ হেৰিটো বহুত ভাল হৈছে আগতকৈ। ল'ৰাবোৰ ইমান আজিকালি মই দেখি আছোঁ ইমান ছিৰিয়াছ হয়, চবেই ইমান ধুনীয়াকৈ গায় বা কাম কৰে। এতিয়া আগৰ নিচিনা নহয়, এতিয়া চব এডভান্স হয় একচুৱেলি, চবেই শিকি আছে। আজি শিকা মানে এনেকুৱা হয় চবেই ক'ত নহয় ক'ত শিকিয়ে আছে, শিকি ইমান আঁকায়। মই এইখিনি শুনি আছোঁ ইমান ধুনীয়া ল'ৰাবোৰে গান গায়। তো আগৰ সেই হেৰিখিনি নাই, এতিয়া চব একচুৱেলি সকলোখিনি এতিয়া অকণমান ডিফাৰেণ্ট হৈ গৈছে শিকাৰ ক্ষেত্ৰত। আৰু আপোনালোকে শব্দৰ লগত যি খেলা কৰে, এই খেলাসমূহ কেনেধৰণে আপুনি মানে এটা বিষয় লাগিব প্ৰথম আপোনাক সেই শব্দসমূহৰ লগত খেলিবলৈ হ'লে এটা বিষয় থাকিব লাগিব নিশ্চয়। বিষয় নহয়, গানটো একচুৱেলি কি বিচাৰিছে প্ৰথমটো বুজি পাব লাগিব। তো গানটো কি হয়, এইটো দুখৰ গান, এইটো অকণমান ডাৰ্ক এটা ফিল আছে, এইটো হেপী হয়, এইটো বিয়াৰ গান হয়, এইটো কিবা হয়। তো প্ৰথম আমি গানটো একচুৱেলি এদিন কৰাৰ আগত 1 বা 2 দিন আগৰ পৰা শুনি থাকোঁ গানটোৱে। আৰু যোনজন মিউজিক ডিৰেক্টৰ বা প্ৰডিউচাৰ আছে তেওঁলোকে আমাক কৈ দিয়ে এইটো এনেকুৱা ধৰণৰ গান হয়, এইটো ফিল্ডতে যাব লাগিব। তাতে বহুত কথা আছে। তাতে যেতিয়া আপুনি ডাৰ্ক গান এটা ৰিভাৰ্বটো আপুনি কেনেকুৱা লগাব, হেপী হ'লে ডিলে কেনেকুৱা বা ৰিভাৰ্বটো কেনেকৈ লগাব, তাত বহুত কথা আছে। গানটো এনেই আমি শুনি গম পাওঁ কি এইটো ধুনীয়া লাগিছে, বহুতে কয় এইটো ধুনীয়া লাগে, তাতে ভিতৰৰ যে কিমান বস্তু আমি তাক হেৰি কৰি আছোঁ, মানে সেইটো এই বস্তুখিনিৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। ভিতৰত আমি যিখিনি নেদেখোঁ, আপুনি এইটো একচুৱেলি কোৱা বস্তু নহয়। চ' সেইটো দেখুৱাব লাগিব কি কৰোঁ একচুৱেলি। তাত বহুত ধৰণৰ বস্তু আছে, এনেকৈ কৈ দিম নহয় কি। কাৰণ এনেকুৱা হয় কি আমি গান এটা কৰি থাকিলে সেইখিনি সময় দি আমাৰ মাইণ্ডত আহে এইটো বস্তু এইটো কৰিম, আৰু মাইণ্ডত মানে সেইটো কৰি 10 বা এটা লাইনকে আমি 100 বাৰমান শুনো। যেতিয়া আমি এটা কাম কৰোঁ, চবেই এনেকুৱা হয় কি এটা গানক এটা লাইনকে কিয় শুনি আছ। আমি এটা লাইনকে শুনি তাত কি হয়, এইটো ভাল লাগিছে, আমি এইটো লগাই দিওঁ, বেয়া লাগিছে 10 বাৰ গানটো আকৌ নতুনকৈ কৰোঁ, যে বেয়া লাগিছে 10 বাৰ আকৌ নতুনকৈ কৰোঁ, সেনেকুৱা চলি থাকে। একচুৱেলি এইটো এটা হেৰি হয়, R&D টাইপৰ বস্তু হয়। কলেজীয়া জীৱনৰ বিষয়ে আপোনাৰ কিছু কথা জানিবলৈ বিচাৰিছোঁ। কলেজীয়া জীৱন মই ক্লাছ 12 কৰিছিলোঁ শংকৰদেৱ একাডেমী নলবাৰীৰ পৰা। 12 পাছ কৰি যেতিয়া ৰিজাল্ট দিলে তেতিয়া ডাইৰেক্ট আৰু বম্বে গুচি গ'লোঁ। আৰু মুম্বাইৰ যিখন জগত, সেই জগতখনত থাকি আপুনি যথেষ্ট এতিয়া সুখী? য়েছ, ভাল লাগে তাতে। হয়। আৰু আপোনাৰ পৰিয়ালৰ লোকসকলে কি কয় যেতিয়া আপুনি তাতে থাকেগৈ বা অসমলৈ ঘূৰি আহে? এনেকৈ কোৱা নাই আজিলৈকে, এনেকৈ একো কোৱা নাই আজিলৈকে। আৰু যিসকল নতুন প্ৰজন্ম আজি ওলাই আহিছে,
সেইসকলে এই পথত যিসকলে ইতিমধ্যে অগ্ৰগতি লৈছে সেইসকলৰ শুদ্ধ পথেৰে বা সঠিককৈ গৈছে বুলি আপুনি ক'ব পাৰিবনে? সঠিককৈতো গৈ আছে, চবকে এনেকুৱা লাগে সঠিককৈ গৈ আছে। তাৰে মাজত বহুত শিকিব লগা আছে, সেইখিনি চবেই চালেই হ'ল কেনেকৈ নিজক আপগ্ৰেড কৰিব পাৰি একচুৱেলি। তো সেইটোৱে কথা আৰু তেওঁ নিজকে যিমান পাৰে শিকিব লাগে একচুৱেলি। শিকাটো এইটো আমাৰ বিষয়টোত একচুৱেলি শিকাটো শেষ নহয়। আজি ময়ো এজন কাৰোবাৰ পৰা শিকি আছোঁ, ময়ো কাৰোবাক ফ'ল' কৰোঁ, ময়ো কাৰোবাৰ পৰা শিকি আছোঁ। চ' এভৰিডে শিকা হেৰি নহয়, এইটো এনেকুৱা নহয় কি মই এটা কাম কৰিব পাৰিছোঁ আজি নিশিকোঁ এইটো বস্তু আৰু বাদ দিলোঁ, তেনেকুৱা নহয়। শিকা সদায় প্ৰত্যেক দিনাই এইটো একচুৱেলি শিকিব লাগে। আৰু উপাৰ্জনৰ ক্ষেত্ৰত যদি মই আপোনাক সোধোঁ, ভাল বৃত্তিৰ কাৰণে আজি সকলোৱে আঁকোৱালি লৈছে, সকলোৱে ছাউণ্ড ইঞ্জিনিয়াৰ বৃত্তিটোৰ প্ৰতি আগ্ৰহী হৈছে। এটা গান বা এখন চিনেমাৰ যি উপাৰ্জন, তাৰ পৰা আপোনাৰ যি উপাৰ্জন হয় সেয়া যথেষ্ট সন্তোষজনক। সেইটো ফিল্ম ৱাইজ বা গান ভেদি বেলেগ হয়। তো পাৰি একচুৱেলি, যোনটো আপুনি ভাল কাম কৰে আপোনাক সেনেকৈ মানুহে এপ্ৰ'চ কৰিব একচুৱেলি আগলৈকে। এনেকুৱা নহয় কি মই আজি যোন 10 টকা এটা কম কোনোবা সেইটো আজি মোৰ ভাল কাম কৰিলেতো 20 টকা সেইটো গানটো 20 টকাও ল'ব পাৰে, মই এক্সাম্পল দিছোঁ। চ' সেইটো নিজৰ কথা। আপোনাৰ ক্লাইণ্টৰ লগত আপোনাৰ ক্লাইণ্টৰ কিমান ভাল কি কথা, এনেকুৱা এইটো ধৰা বন্ধা বাজেট নাথাকে কি আমি এটা কাম এনেকৈ কৰিম। এইটো মিউচুৱেলি আণ্ডাৰষ্টেণ্ডিং হয় আপোনাৰ মোৰ ৰিলেশ্যন কেনেকুৱা বা সেইখিনি কথা। ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ অসমতো কেইখনমান প্ৰতিষ্ঠান হোৱা আমি দেখিছোঁ, কেইখনমান প্ৰতিষ্ঠান গুৱাহাটীতো হৈছে। ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ শিকোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈছে। অসমৰ যি পৰিৱেশ, যিধৰণে ঠন ধৰি উঠিছে ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ এই বৃত্তিটো, এয়া সন্তোষজনক আপোনাৰ কাৰণে? অসমত একচুৱেলি মই গম নাপাওঁ একচুৱেলি কিমান ইনষ্টিটিউট আছে ইয়াতে, কিন্তু এটা কথা হয় কি বাহিৰৰ যোনবিলাক আমাৰ ফেকাল্টি বা যোনখিনি শিক্ষা হেৰি থাকে টিচাৰ্ছ থাকে সেইখিনি জানিব পাৰে তেওঁলোকে, তো ইয়াত শিকাটো বেয়া নহয়। আৰু আপুনি যেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান লাভ কৰে তেতিয়া আপোনাৰ মনত কেনেকুৱা ধৰণৰ অনুভূতি হয়? এইটোতো ফিলিংটো ক'ব মানে বুজাব নোৱাৰি কেনেকুৱা হয়। এইটোতো বহুত ভাল লাগে, ইমান মানুহৰ মাজত যেতিয়া এৱাৰ্ডটো ৰিচিভ কৰোঁ তেতিয়া সেইখিনি ফিল বুজাব নোৱাৰি। আৰু ভৱিষ্যতৰ পৰিকল্পনা কি আপোনাৰ? পৰিকল্পনা কাম কৰি যোৱা আৰু যিমান ভাল কাম কৰিব পাৰোঁ, যিমান ভালকৈ কৰিব পাৰোঁ সেইটোৱে মোৰ পৰিকল্পনা। সেনেকুৱা নহয় কি আগলৈকে পৰিকল্পনা কিবা আজিৰ দিনটোত আজি যেন কিবা এটা কাম কৰিছোঁ আজি সেইটো ভালকৈ কৰাৰ মোৰ পৰিকল্পনা। আজি যেন কিবা এটা কাম হাতত লৈছোঁ সেইটো ভালকৈ কৰি দিব লাগে। আমাৰ অনুষ্ঠান সামৰিব লাগিব আৰু শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আকাশবাণীৰ মঞ্চৰ পৰা আপুনি যুৱক যুৱতীসকলক আজি ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনৰ বিষয়ে কি ক'ব? মই কৈছোঁ চবেই পেচেঞ্চ চবৰে থাকিব লাগে, এইটো লাইনত পেচেঞ্চ থাকিব লাগিব। চ' এইটো লাইনটোত আহক আপোনালোকে, টাইম দিয়ক আৰু যিমান পাৰি গান শুনক, তাৰ পৰা এক্সপিৰিয়েঞ্চ লওক, সেইখিনি আৰু। হয়, ভাস্কৰ শৰ্মা, আপুনি যথেষ্ট সংগীতৰ ক্ষেত্ৰখনত কাম কৰি গৈছে, আপোনাৰ অভিজ্ঞতাও যথেষ্টখিনি হৈছে। সেই অভিজ্ঞতাসমূহৰ পৰা আজি যিসকল নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে সেইসকলে প্ৰেৰণা পাওক আৰু সেইসকলে আগুৱাই যাওক, আমি নিশ্চয় আশা কৰিম। একদম ভৱিষ্যতেও আৰু ইয়াতকৈ ভাল দিন আহক আৰু ভাল ধন্যবাদ কৰোঁ। আৰু শেষত কি ক'ব আজি আকাশবাণী মঞ্চৰ পৰা? ভাল লাগিছে মোক আজি আমন্ত্ৰিত কৰাৰ কাৰণে, আপোনাক ধন্যবাদ। ইমান ধুনীয়াকৈ হৈ গ'ল তাৰ কাৰণে ধন্যবাদ। শ্ৰোতাসকল, আমাৰ লগত সেয়া আছিলে ছাউণ্ড ইঞ্জিনিয়াৰ বা শব্দযন্ত্ৰী ভাস্কৰ শৰ্মা। তেখেতৰ সৈতে আমি কথা পাতিলোঁ আৰু ছাউণ্ড ইঞ্জিনিয়াৰিং এই বৃত্তিটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াৰ লগে লগেই আজিৰ এই সোপান অনুষ্ঠানৰ পৰা মই দেৱাশীষ কাঠকটীয়াই বিদায় লৈছোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে শব্দযন্ত্ৰী ভাস্কৰ শৰ্মাৰ সৈতে দেৱাশীষ কাঠকটীয়াৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ শেষত এইবাৰ আগবঢ়াইছোঁ ৰাজীৱ বৰুৱা ৰচিত এটি গীত। গীতটিৰ সুৰ জ্যোতিষ বৈশ্যৰ, সংগীত ধ্ৰুৱজ্যোতি বৈশ্যৰ আৰু গীতটিত কণ্ঠদান কৰিছে চয়নিকা বৈশ্যই।
কাঞ্চন মতি গৈ সেউজী পাৰত বহি আজিও হাঁহে নে কান্দে সেউজী পাৰত বহি আজিও হাঁহে নে কান্দে সপোন সুন্দৰী উমা চম্পা গৌৰী সপোন খেদি ফুৰা সেই চম্পা অসীমত যাত হেৰাল সীমা নদী তই দিবিনে দিবিনে কৈ নদী তই দিবিনে দিবিনে কৈ বুকুৱেদি আছে কাঞ্চন মতি বৈ নদী আৰু কবিনে কমল নগৰ কেনি আজিও মেলি দিও নাও কমল নগৰ কেনি আজিও মেলি দিও নাও গৈ যা কোন ৰূপহী ফুলানে গৌৰী সপোন খেদি ফুৰা সেই চম্পা অসীমত যাত হেৰাল সীমা অসীমত যাত হেৰাল সীমা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।